হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিয়ে নগাঁও জিলা সমিতিৰ ব্যৱস্থাপনাত আমাৰ আজি শপত গ্ৰহণ অনুষ্ঠানটি সম্পন্ন কৰিলোঁ আৰু আজিৰ পৰা সাংবিধানিকভাৱে আমি দায়িত্বভাৰখিনি গ্ৰহণ কৰিলোঁ আৰু এই দায়িত্বভাৰখিনি আজি সাংগঠনিকভাৱে দিয়াত যি নগাঁও জিলা সমিতিয়ে আমাক সহায় সহযোগিতা কৰিলে আৰু তেওঁলোকে এই শপত গ্ৰহণ অনুষ্ঠানটি যি ব্যৱস্থা কৰি দিলে তাৰ বাবে মই কলিয়াবৰ শাখা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজি এই শপত গ্ৰহণ অনুষ্ঠানটিত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে শ্ৰদ্ধাৰ দাদা অনিত গড় ডাঙৰীয়া কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আৰু লগতে সাংগঠনিক সম্পাদক শ্ৰদ্ধাৰ দাদা ঐবন তাঁতী ডাঙৰীয়াই আমাক যি শপত গ্ৰহণ অনুষ্ঠানটিত সহযোগ কৰি সুদিহা পৰামৰ্শ আগবঢ়াই গ'ল তাৰ বাবে মই কলিয়াবৰ শাখা সমিতিৰ তৰফৰ পৰা তেওঁলোককো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু এক নৱনিৰ্বাচিত সমিতি আমাৰো কিছু প্লেনিং আছে সেই প্লেনিং সাপেক্ষে আমি কাম কৰি যাম যিহেতু আমি চাহ জনগোষ্ঠীয় বা চাহ শ্ৰমিক ৰাইজক চাহ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলক আজি ৰিপ্ৰেজেণ্ট কৰি আছোঁ তেওঁলোকৰ বহুতখিনি সমস্যা আছে আজিৰ তাৰিখতো আমি বহু গাঁও অঞ্চলত দেখি পাওঁ যে বহুত ড্ৰপ আউট ষ্টুডেণ্ট আছে কিছুমানে কাষ্ট চাৰ্টিফিকেট নথকাৰ বাবে বহুত ধৰণৰ স্কুলত কলেজত এডমিশ্যন নাপায় জলপানী ব্যৱস্থাখিনি তেওঁলোকে পাব নোৱাৰে তেওঁলোকে তাৰ পৰা বঞ্চিত হয় বা ড্ৰপ আউট ষ্টুডেণ্টখিনি বহুতখিনি ফাইনেন্সিয়েল ষ্টেটাছ ভাল নথকাৰ কাৰণে তেওঁলোকে হয়তো বা সজাগতা নথকাৰ কাৰণে তেওঁলোকে সেই স্কুলমুখী হ'ব নোৱাৰে আমাৰ প্ৰথম লক্ষ্য উদ্দেশ্যখিনি আমাৰ মানে শিক্ষাৰ্থীসকলৰ ওপৰত থাকিব আৰু যিহেতু আমি দীৰ্ঘদিন ধৰি আমাৰ চাহ জনগোষ্ঠী বা চাহ শ্ৰমিক ৰাইজৰ বাবে যি মাত মাতি আহিছোঁ আমি প্ৰত্যেকটা বাগিচাই স্মাৰক পত্ৰৰ যোগেদি নিবনুৱা সমস্যাখিনি দূৰ কৰা যিখিনি স্কুলখিনি জৰ্জীৰ্ণ অৱস্থা হৈ আছে সেই স্কুলখিনি ঠিক ঠাক কৰি উন্নত মানৰ শিক্ষক বা ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক শিক্ষয়িত্ৰীখিনি নিযুক্তি দিয়াৰ ব্যৱস্থাৰ পৰা আদি কৰি আৰু বহু ধৰণৰ আমাৰ কাৰ্যসূচী আমি হাতত ল'ম আৰু আজিৰ এই সভাত বা এই শপত গ্ৰহণ অনুষ্ঠানটিত অনুষ্ঠিত কৰাত সকলোৱে যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে মই আমাৰ কলিয়াবৰ শাখা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো কলিয়াবৰ শাখা সমিতিক আপোনালোকে এনেদৰে সহায় সহযোগিতা আগবঢ়াই থাকিব বুলি আমি আশাবাদী মোৰ বক্তব্য সামৰণি মানিলোঁ জয় আই অসম জয়টো আৰ্চা জিন্দাবাদ।